নমস্কাৰ সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লি ৰ'দালিৰ ৩৯তম খণ্ডটি। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হ'বই। চৌধুৰী খৰধৰকৈ গ্ৰীণ ৰুমৰ ফালে গ'ল। হঠাতে কোনোবাই হাতত ধৰি টানি এটা চুকলৈ লৈ গ'ল। তেওঁ অনুভৱ কৰিলে সেয়া ৰিমজিমৰ বাদে আন কোনো নহয়। কি হ'ল ৰিম? মই তোমাৰ ওচৰলৈকে আহিছিলোঁ। তাই লগে লগে ক'লে, ৰ'ব। চৌধুৰীয়ে কিবা ভবাৰ আগতেই ৰিমে তেওঁৰ ভৰি চুলে। চৌধুৰীৰ সমস্ত শৰীৰ জিকাৰ খাই উঠিল। তাইক তলৰ পৰা টানি উঠাই কপালত মৰমেৰে চুমা এটা খাই দিলে। যোৱা ৰিম, অল দ্য বেষ্ট। তাইও ক'লে, আপোনাকো। ৰিম, মই তোমাৰ কাষতে থাকিম। প্ৰাকৃতাঃ সকল দেৱা গণিতানন্দকাং বৃহৎ পূৰ্ণানন্দো হৰিস্তস্মাৎ কৃষ্ণ এব গতিৰ্মম বিবেক ধৈৰ্য ভক্ত্যাদি ৰহিতস্য বিশেষতঃ পাপশক্তস্য দীনস্য কৃষ্ণ এব গতিৰ্মম। চুমুৰ কণ্ঠৰ মংগলাচৰণটোৱে গোটেই পৰিৱেশটো গহীন কৰি তুলিছিল। আধ্যাত্মিক ভাৱৰ শীতল সাগৰ এখনত নিমজ্জিত হৈ প্ৰত্যেকেই নিজকে সন্ধান কৰিছিল। চৌধুৰী আৰু কানুৰ ডিঙিত বেজাৰে সোপা মাৰি ধৰিছিল। এনে লাগিছিল অত বছৰৰ অন্তত প্ৰতীক চৌধুৰী আৰু বিনীতা দলেৰ আত্মাৰ সদ্গতিৰ অৰ্থে প্ৰথম শ্ৰাদ্ধ পতা হৈছে। ধূপ ধূনাৰ ধুঁৱলি কুঁৱলী পৰিৱেশ। সন্দীপ দত্তৰ মৃদু ভায়লিনৰ সুৰ আৰু চুমুৰ আবৃত্তিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিক অনন্য মাত্ৰা প্ৰদান কৰিছিল। চৌধুৰীৰ পিতৃ মাতৃৰ ওপৰত চমু আলোকপাত কৰাৰ পাছতে বন্তি প্ৰজ্বলন কৰা হয়। স্বৰ্গীয় অমল দত্তদেৱ কিদৰে এই কোম্পানীৰ গডফাদাৰ হ'ল, প্ৰতীক চৌধুৰীৰ মৃত্যুৰ পাছত মৃতপ্ৰায় হোৱা কোম্পানীটোক পুনৰ থিয় হ'বলৈ আগবঢ়োৱা প্ৰথম টকাটোৰ কথা সুঁৱৰি বিমল চৌধুৰীয়ে কিছু দীঘলীয়াকৈয়ে ক'লে। তথাপিও তেওঁৰ এনে লাগিল আৰু যেন বহুত কথা ক'ব লগা আছিল। অতিথি সম্বৰ্ধনা অনুষ্ঠানটি এনে এক অভিনৱ আয়োজন, যাক ক'ব পাৰি সংগীত আৰু কথাৰ পাৰফেক্ট যুগলবন্দী। থিম ছংটোৰে আৰম্ভ কৰা অনুষ্ঠানটোত সম্বৰ্ধিত ব্যক্তিজনৰ নাম ঘোষণা আৰু পৰিচয় প্ৰদানৰ সময়ত গীতটোৰ পৰিৱৰ্তে তাৰ কনচাৰ্টটো পাতলকৈ বাজিছে। তাৰ পাছত ৰকলাৰ প্ৰজেক্টৰৰ যোগেদি ঢৌ খেলি গোটেই হলটোতে বিয়পি পৰিছে যেন সংগীতৰ মায়াজাল। এই নিয়ম মাফিক অনুষ্ঠান দুটি পাৰ হৈ যোৱাৰ পাছত চুমু আৰু ৰোৱা নাই। কথাৰে গীতেৰে ইটোৰ পাছত সিটো অনুষ্ঠান আগবঢ়াই নিছে। ৰিমজিমে সেউজ সূতাৰ প্ৰতিভাগ বস্ত্ৰকে নিজস্ব কথনশৈলীৰে দাঙি ধৰিছে। বিভিন্নজনৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছে। লোকগীত লোকসংস্কৃতি সকলোৰে বোধগম্য হোৱাকৈ প্ৰদৰ্শন কৰিছে। ৰিমজিমে প্ৰতিটো সাজ সলোৱাৰ বিৰতিত ফিলাৰ হিচাপে সন্দীপ দত্তৰ গ্ৰুপৰ ল'ৰা ছোৱালীখিনিয়ে সৃষ্টিশীল নৃত্য পৰিৱেশন কৰিছে। মুঠতে কোনো জড়তা নোহোৱাকৈ অনুষ্ঠানটো চলি আছে যেন ৰিল শ্ব'হে। ৰিমজিমৰ শেষৰ প্ৰদৰ্শনটোৰ সময়ত চৌধুৰীয়ে মন কৰিলে তাই ওলাই আহি ষ্টেপ লওঁতে হালি যোৱাৰ দৰে হৈছে। তথাপি আগবাঢ়ি আহিল। ভাগৰুৱা মাতেৰে হ'লেও স্পষ্টকৈ বিৱৰণী দিলে, প্ৰশ্ন ফেচ কৰিলে। চব ঠিকেই আছিল। কেটৱাক কৰি ঘূৰিবলৈ লওঁতেই তাইৰ মূৰ আচন্দাই কৰি গ'ল। ষ্টেজত পৰিয়েই গ'লহেঁতেন। চৌধুৰী আহি থাপ মাৰি ধৰিলেহি। বেকা হৈ ৰিমক সাৱটি ধৰোঁতে আবেলিতে হীৰা বসুমতাৰীয়ে পিন্ধাই দিয়া সেউজ সূতাৰ টাইডাল এনেভাৱে উৰি গ'ল, সকলোৱে ভাবিলে এয়া শ্ব' ষ্টপাৰ কাৰ্যসূচীহে।
কেওফালৰ পৰা অহা কেমেৰাৰ ফ্লাছে দুয়োকে ৰূপালী কৰি তুলিলে। চুমুৱে পৰিস্থিতিটো সামৰিবলৈ ষ্টেজ লাইটটো শ্বেড' কৰিলে। সেই চেগতে চৌধুৰীয়ে ৰীমক উইংছৰ কাষলৈ টানি নিলে। ৰীম, চকু মেলা, চকু মেলা। চৌধুৰীয়ে ইফালে সিফালে চালে। অকণমান পানী পোৱা হ'লে। কাকো খুজিবও নোৱাৰি। বাহিৰত ৰীমৰ অৱস্থাটো গম পালে হুলস্থুল লাগি যাব। পৰিৱেশ একেবাৰে ধ্বংস হৈ যাব। ৰৌটোকে ঢৌটো কৰিবলৈ মিডিয়া আছেই, বিচাৰিহে ফুৰে। কোনোমতে উইংছৰ চুকত তাইক সাৱটি চেপা খাই আছে। কি কৰিব তেওঁ? লাহে লাহে তাইৰ চকুৰ পতাত ফুৱাই দিলে। ডিঙিটো ওলমিয়েই আছে। কি কৰিব? তাইৰ চাদৰৰ আঁচলটোকে উভতাই অকণমান বিচি দিলে। ৰীম, চকু মেলা, ৰীম। লাহে লাহে তাই মাতিলে, ছাৰ, অলপ ভাল পাইছানে? জানো কি হ'ল, কেওফালে আন্ধাৰ দেখিলোঁ। হ'ব হ'ব ৰীম, পোন হ'ব পাৰিবা? ব'লা গেম ৰুমলৈ, পানী খালে ভাল পাবা। তাই লাহেকৈ ক'লে, মেছেজটো এতিয়াও পাহৰা নাই? এতিয়াই পঢ়িম। তোমাৰ দৰে খৰকৈ লিখিব নোৱাৰোঁ, সময়ো নাপালোঁ। এইখনতে লিখি থৈছোঁ, পঢ়িবা। এটা বিশেষ দায়িত্ব দিছোঁ। ৰীমে কাগজখন ক'ত থ'ব ভাবি নাপাই বুকুৰ মাজতে সুমুৱাই থ'লে। চৌধুৰীয়ে দেখিও নেদেখাৰ ভাও জুৰিলে। চৌধুৰীয়ে আকৌ ক'লে, ৰীম, চুমুৱে তোমাৰ নাম এনাউন্স কৰি আছে, ষ্টেজলৈ যাব লাগিব। তাই ক'লে, আপুনিওতো যাব লাগিব। ৰ'বা, তোমাৰ ফোটটো বহলকৈ একেবাৰে সান খাই গ'ল। কি হ'ল, হাঁহিলা যে? ছাৰ, মোৰ ফোট আপোনাৰ চাৰ্টত। কি হ'ব এতিয়া? ৰ'ব ৰ'ব, এইখন বাহুত পেলাই লওক, ঢাক খাই থাকিব। ৰীমে লৰালৰিকৈ সেউজ সূতাৰ ষ্টল এখন চৌধুৰীৰ বাহুৰ পৰা ওলমাই দিলে। ইও প্ৰদৰ্শনৰ দৰেই হ'ল। লগতে আৰু দুখন লৈ ষ্টেজলৈ উঠি গ'ল। ইতিমধ্যে কানু আৰু সন্দীপ দত্তৰ পৰিচয় কৰোৱা হৈ গৈছিল। ৰীমে আগবাঢ়ি গৈ দুয়োকে দুখন ষ্টল চৌধুৰীৰ দৰেই পিন্ধাই দিয়ে। সমস্ত দেহত জুই ফুলৰ সুৰভি আৰু বুকুৰ গিৰিপথত খৰমৰাই আছে এটুকুৰা কাগজৰ ৰূপত ৰিমঝিমৰ আঁতুৰ কলিজা। নিবেদিতা দেৱী আৰু শান্তিবায়ে লৰালৰিকৈ গ্ৰীণ ৰুমৰ বস্তুবোৰ সামৰিছে। ৰিমঝিমে কিন্তু চটফটাই ইফালে সিফালে অহা যোৱা কৰি আছে। তাইৰ মন উচাটন হৈ আছে। আয়েকে ভাবিলে, বেচেৰীয়ে বৰ ভাগৰ লাগিছে চাগৈ। একে ঠাইতে শান্তিৰে বহি থাকিলেই হয়। কিবা এটা পোক সোমালে নেকি মূৰত, ঠিক নাই। যিহে ছোৱালী, এটা নহয় এটা প্লেন চলিয়েই থাকে তাইৰ মূৰত। ৰিমঝিমে আয়েকৰ ওচৰলৈ আহি ক'লে, আই, হ'লনে? ব'লক ঘৰলৈ যাওঁ। হৈছে, লচোন এইটো পাতল। শান্তিবায়ে হাতে মূৰে কেইবাটাও টোপোলা ওলোমাই লৈছে। নিবেদিতা দেৱীয়ে 3টা ল'লে। এনেই ৰীমে আয়েকক এনেকৈ টোপোলা ল'বলৈ নিদিয়ে। আজি কিন্তু তাইৰ এইবোৰ একোলৈকে ভূক্ষেপ নাই। কেতিয়া যে ঘৰ পাবগৈ, নিজৰ ৰুমত সোমাই বুকুৰ ভাৰটো কমাব, সেইটোৱেহে চিন্তা। চুমুৰ লগত সকলোৱেই চিনাকি হ'ব ধৰিছে। চেলফি লৈছে। সন্দীপ দত্তৰ গ্ৰুপৰ ল'ৰা ছোৱালীবোৰে চুমুক এৰিকে নিদিয়ে। দত্তয়ো কিবা এটা কওঁ কওঁ কৰিও ক'ব পৰা নাই। তাইৰ কাষতে ৰৈ তাইৰ মুখলৈকে চাই আছে। চুমুৱে সকলোৰে পৰা বিদায় ল'ব খুজিলে। গুড বাই এভৰিবডি, আকৌ লগ পাম। সকলো ভালে থাকা দেই। মিছ শৰ্মা, আপুনি কেতিয়া ঘূৰিব? চুমুৱে ক'লে, কালিলৈ 12টা বজাত ফ্লাইট। কেতিয়াবা ফোন কৰিব। নিশ্চয় আহোঁ। ৰিমঝিমে ঘৰৰ তলাটো খোলে মানে চুমুৱে দীঘলকৈ হামি এটা মাৰিলে। ক'লে, ইমান টোপনি ধৰিছে। ঐ বান্দৰী, তোৰ আকৌ শোৱাৰ আগতে বহুত কাম নহয়। যি কৰ কৰি থাকিবি, মোক কিন্তু ভুলতো নজগাবি। চুমুৱে জানে এতিয়া ককাইদেউৰ মেছেজ পঢ়িব। তেওঁ ৰাতিপুৱা পঠাম বুলি কৈছিল যেতিয়া নিশ্চয় পঠাইছে। এইজনী আকৌ মোবাইল চাই বা নাচাই, নাচালে হ'ল আৰু। আকৌ ক'লে, ঐ ৰীম, তোৰ মোবাইলটোত এলাৰ্ম দি থচোন, ৰাতিপুৱা সোনকালে উঠিব লাগিব। তাই সুধিলে, কেইটা বজাত চুমুবা? 6টা বজাত। 6টা বজাত উঠিবলৈ এলাৰ্ম দিব লাগেনে? মই 5টাতে উঠোঁ, তোমাক জগাই দিম দিয়া। ৰীমে ক'লে। চুমুৱে লগে লগে ভেঙুচাই ক'লে, ঐ বান্দৰী, দিবলৈ কৈছোঁ দি থ, ক্ষয় নাযায় দে তোৰ সোণৰ মোবাইলটো।
নিবেদিতা দেৱী আগবাঢ়িল। চুমু, কালিলৈ যাবিগৈ, আজিও তাইৰ লগত লাগনে? চুমুৱে ক'লে, নাই আই, এনেই দিবি দেই ৰিম, মই শুওঁ, নজগাবি, এলাৰ্ম শুনিলেহে উঠিম। ৰিমে ক'লে, এয়া চোৱা দিলোঁ, এতিয়া শুই থাকা। ৰক্ষা, ৰিমে অন্ততঃ মেছেজটো দেখা পাব, পঢ়িলৈ কথাবোৰ জানি চিঞৰিবই, গতিকে দোৰ্ঘোৰ টোপনিত পৰাই ভাল হ'ব, পাছত দেখা যাব। ৰিম জিমেও চুমুৰ নাকৰ শব্দ হোৱালৈকে বাট চাইছে। বুকুত হাত মোহাৰি অনুভৱ কৰিছে অভূতপূৰ্ব অনুভূতি, যিটো আজি তাই মৰমৰ চুমুবাৰ পৰাও লুকাব লগা হৈছে। তাই গোটেই গাটোত এটা পুৰণি অনুভৱ কৰি আছে। চুমু ঘৰঘৰাই শুইছে। আই আটাৰ কোঠাত শাৰী শব্দ নাই। টেবুল লাইটটো জ্বলাই লৈ তাই বুকুৰ অন্তঃপ্ৰদেশৰ পৰা কাগজ টুকুৰা উলিয়ালে। মেলি লওঁতে হাত দুখন বৰকৈ কঁপিছিল। তাই লাহে লাহে পঢ়ি গ'ল। ৰিম, মই জানো তুমি সাহসী, কিন্তু তোমাক আজি যি কথা ক'বলৈ গৈছোঁ সেইখিনি পঢ়াৰ আগতে তুমি নিজকে প্ৰস্তুত কৰা, এটা ৰুহ বাস্তৱৰ মুখামুখি হ'বলৈ। মোক নিশ্চিত কৰা, যি দায়িত্ব তোমাক দিম সেয়া সাহসেৰে পালন কৰিবা। ইমানলৈকে পঢ়ি ৰিমে কাগজ টুকুৰা বুকুত হেঁচি ধৰিলে। তাইৰ ধপধপনিটো বাঢ়ি আহিল। কি ক'ব খুজিছে ছাৰে? পিছৰখিনি পঢ়িবলৈ সাহস হোৱা নাই। কি কথা, কি ৰুহ বাস্তৱৰ কথা ক'ব খুজিছে? ছাৰে কাৰোবাক ভাল পায় নেকি? পাবও পাৰে। কাৰোবাৰ লগত বিয়া ঠিক হৈ আছে নেকি? তাইৰ দুৰ্বলতা দেখি সাৱধান কৰি দিছে চাগৈ। যাৰে লগতে যেনেকৈয়ে নহওক ছাৰ সুখী হওক। তথাপি ছাৰে বেলেগক আপোন কৰি ল'লে সহ্য কৰিবলৈ অলপ কষ্ট হ'ব। উপায় নাই, পাৰিব তাই। মাক পিতাক হেৰাই যোৱা কথাটোৱেই যেতিয়া হজম কৰিব পাৰিছে, এইটোও পাৰিব। ছাৰেতো কোনোদিনে ভাল পোৱাৰ আশা দিয়া নাই। তাইক খবৰ ৰাখে, বিপদত পৰে বুলি চিন্তা কৰে, বছ ইমানেই। তাইহে সাহসেৰে চিঠিখন আকৌ মেলি ল'লে। শুনা ৰিম, তোমাৰ চুমু বা এক জঘন্য নৰকৰ শেষ সীমাৰ পৰা উভতি আহিছে। তাইৰ ডিভ'ৰ্চ হৈছে। উচাপ খাই গৈছা ন? শুনা ৰিম, ভাগি নপৰিবা। তাইৰ নিজৰ লগতে তোমালোকৰ ঘৰখনৰ সন্মানৰ বাবে এইটো অৱশ্যম্ভাৱী আছিল। গতিকে তোমালোক উত্তেজিত হৈ তাইক পাপবোধত নুভুগাবা, তাইৰ আত্মবিশ্বাসত আঘাত নকৰিবা। ৰিম, যোৱাবাৰ তাই ঘৰলৈ আহোঁতে মোক সকলো কথা কৈছিল। সেইবাবে তাই আচলতে ডিগবৈ IOCLত ইণ্টাৰভিউ দিবলৈহে আহিছিল। মই তোমালোকক জনোৱা নাছিলোঁ আৰু তাইকো মানা কৰিছিলোঁ, কাৰণ আগৰ কোম্পানীৰ বণ্ড শেষ নোহোৱা পৰ্যন্ত তাই পুনেত থাকিব লাগিব। আতাৰক সকলো কৈছোঁ আৰু আজি চুমুৱে নিজে আইক সকলো ক'ব। ৰিম, মই তোমাক এইটো দায়িত্বকেহে দিছোঁ। তুমি চুমুক সাহস দিব লাগিব। সাহসেৰে তাইৰ কাষত থিয় দিবা। চুমুৱে মই থকাটো বিচাৰিছিল, কিন্তু সেই পৰিস্থিতিও কেৱল তোমালোকৰ মাজতেই থকা ভাল। আয়ে বৰ দুখ পাব। সেয়ে তুমি পাৰিবা আইক বুজাব। তুমি মাত্ৰ ভাগি নপৰিবা। ভাবিবা তোমাৰ চুমুবা যে বাচি আহিল। আৰু এটা কথা, চুমু ফ্লাইটত ডিব্ৰুগড়লৈ যাব। আজি তাই IOCLত জইন কৰিব। ডেলিগেটখিনিক চি অফ কৰিব নলগা হ'লে মই গৈ থৈ আহিলোগৈহেঁতেন। তুমি তাইৰ লগত এয়াৰপৰ্টলৈ যাবা। তাৰপিছত ঘৰলৈ নাহিবা, শিলনীলৈ যাবা। আইক বুজোৱাৰ কামটো আতাৰক অকলেই চম্ভালিবলৈ দিয়া, বুজিছানে? আকৰি ছোৱালী, মোৰ অসমীয়া আখৰ বৰ বেয়া, পৰুৱা মকৰাৰ বৰযাত্ৰী যেন, নহয়নে? মৰমে তোমাৰ ছাৰ। ৰাতিৰ নিশ্চিদ্ৰ অন্ধকাৰে মেলানি মাগিলে। ৰিমজিমে বেলকনিত থিয় হৈ পোহৰি পোহৰি হোৱা আকাশখনলৈ চাই আছে। এন্ধাৰে কেনেকৈ উষাৰ কিৰণক বাট এৰি দিছে। দূৰৰ লাইট পোষ্টকেইটাৰ আগটো লাহে লাহে জিলিকি উঠিছে। পুৱাৰ এই কোমল আভা তাইৰ সৰুৰে পৰাই বাক পিতাকে তাইলৈ পঠোৱা উপহাৰ বুলিয়েই গ্ৰহণ কৰি আহিছে। আন্ধাৰ আঁতৰি পোহৰ সোমাই অহাৰ সন্ধিক্ষণত তাইৰ এনে লাগে কোনোবাই আলফুল হাতেৰে মচি নিকা কৰিছে অতীতত জাহ যোৱা ৰূপকথাৰ কাৰেং।
ৰিমঝিমৰ বুকুৰ ভিতৰৰ কোলাহল পুৱতিয়ে গলাই দিছে। উদিত সূৰ্যলৈ প্ৰণাম জনাই কপালত হাত থওঁতেহে গম পালে তাইৰ দুয়োফালে আঠা আঠি হৈ গৈছে চকুলোৰে। নিশ্চিত হ'বলৈ সময় লাগিল কোনটো কথাত তাই ইমান চকুলো বোৱালে। চুমুৰ কথাত নে ছাৰৰ দ্বাৰা প্ৰত্যাখ্যিত হোৱাৰ আশংকাত। নিজকে বৰ স্বাৰ্থপৰ যেন লাগিল। মৰমৰ বায়েকজনীৰ সংসাৰখন তছনছ হৈ যোৱাৰ লগত তাইৰ আশংকাৰ তুলনা কেনেকৈ হ'ব? কিমান নিশ্চিন্ত হৈ চুমু শুই আছে। অহাৰ পৰা এই পৰ্যন্ত এক মুহূৰ্তৰ বাবেও তাই আনমনা হোৱা নাই, মন মাৰি থকা নাই, যেন স্বাধীনতাৰ সোৱাদ লৈছে। ৰিমঝিমৰো সেয়ে বেজাৰ লগা নাই। অনৰ্থক বেজাৰ কৰি তাইক পুতৰ পাত্ৰ কৰিব নোৱাৰে। তাই মনে বিচৰা ধৰণেৰে সুখী হওক। আটাৰ ভাষাত মানুহ হৈ জীয়াই থাকক, কাৰোবাৰ সম্পত্তি হৈ নহয়। ছাৰলৈ গুড মৰ্ণিং পঠিয়াই ৰিমঝিমে ৰুমটোৰ ভিতৰতে অ'ত ত'ত সিঁচৰিত হৈ থকা বস্তুবোৰ এপদ এপদকৈ সামৰিলে। প্ৰগ্ৰেমটোলৈ ওলাই যাওঁতে চুমুৱে গোটেই ৰুমটো খেলি মেলি কৰি থৈ গৈছে। বায়েক তেনেকুৱাই, কিবা এটা বিচাৰি নেপালে চব বগৰাই পেলায়। আজি চুমু যোৱাৰ কথা। আই নিশ্চয় সোনকালে উঠিব, আটাও চাগৈ উঠিব। তাৰপিছত তাইৰ বৰ অশান্তি লাগিছে। সময়বোৰ যেন আগেই নাবাঢ়ে। কামো বিচাৰি পোৱা নাই ব্যস্ত হৈ থাকিবলৈ। কিবা এটা কৰিব লাগিল, নহ'লে আইৰ আগত ধৰা পৰি যাব। ভাবি ভাবি কাম এটা পালেগৈ। চুমুৰ কাপোৰবোৰ উলিয়াই এটা এটাকৈ ইস্ত্ৰি কৰি ট্ৰলি বেগটোত ভৰাই গ'ল। আয়েকে এবাৰ তাইৰ ওচৰলৈ আহি তাৰপিছত গৈ চুমুক চাই আহিলগৈ। এইটো টোপনিৰে কি সংসাৰ কৰিব? হিতেন শৰ্মা ওচৰ চাপি আহিলে। তাৰমানে সংসাৰ কৰিলে টোপনি বন্ধ? হেৰি, ৰাতিপুৱাই পেংলাই নকৰিব দেই। পেংলাই? মই অনশনত বহিলেহে হ'ব। নিবেদিতা দেৱীৰ আৰু খং উঠিল। আপোনাৰনো কি, সকলোৱে মাককহে দুখিব? শৰ্মাই ক'লে, নদোষে। মোৰ ছোৱালীয়ে ভাল বেয়া সকলো বুজে। যি কৰিব ভাবি চিন্তিহে কৰিব। নিবেদিতা দেৱীয়ে শৰ্মাক ক'লে, ইমান প্ৰশংসা ভাল নহয় দেই। বুজিছা নিবি, প্ৰশংসা নহয়, সিহঁতে সন্মান কেনেকৈ ৰক্ষা কৰিব লাগে জানে, নিজৰো আৰু আমাৰো। আয়েক হিচাপে তুমিও সিহঁতৰ চিন্তাধাৰাক গুৰুত্ব দিয়া উচিত। কি হ'ল আজি আপোনাৰ কথাৰ সুৰটো অলপ বেলেগ হৈছে? শৰ্মাই থতমত খাই গ'ল। না, কিনো বেলেগ, আচলতে আজিকালি কিছুমান কথা ইহঁতৰ দৰে চিন্তা কৰিবলৈ মন যায়। জানো, মই একো বুজি পোৱা নাই দেই। আপুনি কি কয়? এতিয়া চাহকাপ খাই লওক। ৰিম, তোৰ বৰ্ণভিটা গেছৰ টেবুলৰ ওপৰতে থৈ আহিছোঁ, খাই লওক। আটাকৰ মনৰ অৱস্থাটো ৰিমে ভালদৰেই বুজি পালে। গোটেই ৰাতিপুৱাটো খবৰ কাগজকেইখনত মূৰ গুজি থকা মানুহটোৱে আজি পেপাৰকেইখন লৈ হাততে লৈ ঘূৰি ফুৰিছে। অ'ত বহিছে ত'ত বহিছে, ক'তো শান্তি পোৱা নাই। উদগিৰণৰ আগৰ জ্বালামুখী যেন লাগিছে ঘৰৰ পৰিৱেশটো। চুমুৱেহে জানে কেনেকৈ কি কৰে। আনদিনাৰ দৰে চুমু শোৱাৰ পৰা উঠিল। মুখত ব্ৰাছডাল ভৰাই লৈ আয়েকক জোকাই খং উঠালে। গেছৰ টেবুলতে জাপ মাৰি বহি লৈ চাহ খালে। একেবাৰে নৰ্মেল। ৰিমে আটাকৰ মুখলৈ চালে। কি কাণ্ড। চুমুৱে 7টা বজাতে গা ধুই ড্ৰেছ কৰি ওলাই অহা দেখি নিবেদিতা দেৱী আচৰিত হ'ল। ঐ, এতিয়াই ওলালি যে? তোৰ ফ্লাইট 12টা বজাত বুলিহে কৈছিলি। 10টাত ওলাই গ'লেও হ'ব। তাই ক'লে, নহয় আই, মোৰ কাম আছে আৰু আজি ইমান ভোক লাগিছে। অঁ, লাগিবই। কালি তহঁতৰ বিশেষ একো খোৱাই নহ'ল অ'। টেবুলত বহ, হৈছেই। খোৱাৰ টেবুলত এনেও নিবেদিতা দেৱীয়ে কাকো কথা পাতিবলৈ নিদিয়ে। চুমুৱে কেতিয়াবা মুখ মুকাই, আজিও একেধৰণেই তাই খাইছে। ৰিমৰ ভাগৰ পৰাও থপিয়াই নিছে। আটাকে চুলেহে। ৰিমৰো একেই অৱস্থা। চুমুৱে তাইলৈ চাই ক'লে, ঐ ভান্দৰী, নেখাৱ কিয়? কি মই যামগৈ বুলি বেয়া লাগিছে নেকি? বুজিছ, মই এতিয়াৰ পৰা ওচৰতে থাকিম, ডিগবৈত। মন গ'লে গুচি আহিম। নিবেদিতা দেৱী যেন আকাশৰ পৰাহে পৰিল। কি, ডিগবৈত? অঁ, তাই শুধৰাই ক'লে, অঁ আই, মই আজি ডিগবৈ IOCLত জইন কৰিম। পুনেৰ চাকৰি যোৱা মাহতে ৰিজাইন দিলোঁ।
তই চাকৰি এৰিছ? মোক কোৱা নাই? হেৰি শুনিছেনে?